বিদ্ৰোহী সংগঠনসমূহে এই চুক্তি অনুসৰি মূল খুঁটিলৈ উভতি আহিব আৰু কাৰ্বি একৰ্ড অনুসৰি আমাৰ কাৰ্বি আলঙত বৰ্তমান যি অট'নমাছ কাউন্সিলত যি সদস্যৰ সংখ্যা সি 50লৈ বৃদ্ধি পাব। 6জন ৰাজ্যপালে মনোনীত কৰিব, 44জন নিৰ্বাচনৰ জৰিয়তে মনোনীত হ'ব, তাৰে 10খন অপেন হ'ব আৰু 34 সিট শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। আমাৰ হিলছ যিবিলাক কাউন্সিল আছে মিজোৰামতে হওক অসমতে হওক, এই কাউন্সিলসমূহত শিডিউল ট্ৰাইবৰ কাৰণে আগতে সিট ৰিজাৰ্ভ নাছিল, অপেন আছিল। এই একৰ্ড মতে শিডিউল ট্ৰাইবৰ কাৰণে সিট ৰিজাৰ্ভ হ'ব, যিটো অত্যন্ত হিষ্টৰিক। তাৰ উপৰিও কাৰ্বি আলং জিলাৰ উন্নয়নৰ বাবে বিকাশৰ বাবে 1000 কোটি টকাৰ এটা অৰ্থনৈতিক পেকেজ দিয়া হ'ব। 500 কোটিৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে বহন কৰিব, 500 কোটিৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব। সৰ্বমুঠ আজি বছৰি 200 কোটি টকাকৈ দিয়া হ'ব 5 বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বত এইখন তৃতীয়খন শান্তি চুক্তি, ব্ৰু, বড়ো আৰু কাৰ্বি। মই ভাবোঁ যে এই শান্তি চুক্তিসমূহে আমাৰ অসমত বিকাশ আৰু প্ৰগতিৰ এক নতুন পথ মুকলি কৰিব আৰু আমি সকলোৱে হৃদয়েৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া কুকিৰ লগত উই হেভ অলৰেডি কুকি মিলিটেণ্ট হেজ অলৰেডি চাৰেণ্ডাৰ। কুকিসকলে অলৰেডি তেওঁলোকে অস্ত্ৰ আমাক জমা দিছে আৰু চ'ফাৰেজ আলফাৰ কথাটো আপোনালোকে জানে যে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত অনানুষ্ঠানিক সম্পৰ্ক বজাই ৰখা হৈছে। সময় লাগিব, কিন্তু মই আশাবাদী। DNLFৰ লগত তুমি ৰাস্তা ক'ৰবাত নহয় ক'ৰবাত খুলিম। পুনঃসংস্থাপনৰ বড়ো চুক্তিত যি ধৰণৰ পুনঃসংস্থাপনৰ ব্যৱস্থা আছিল, কাৰ্বি চুক্তিটো একেধৰণৰ পুনঃসংস্থাপনৰ ব্যৱস্থা ৰখা both the deputy commissioner मेरा फ्रेम कहाँ से है तेरे पास? বেলেগ বিষয়ৰ প্ৰশ্ন আছে। আজি দেখা পোৱা গৈছে যে পেপাৰ বিলৰ ইছ্যুক লৈ অসমত যথেষ্ট ইতিমধ্যে 650 जूम कर लेना तू उसको। এমপ্লয়ীসকলক দিবৰ বাবে সিদ্ধান্ত লৈছে। তাৰে যিসকল বয়স এতিয়াও কম আছে, 100জন ল'ৰাক ৰাজ্য চৰকাৰে চাকৰি দিবৰ কাৰণেও প্ৰস্তাৱ দিছে। তেওঁলোকে সিদ্ধান্তটো ল'ব পৰা বলটো তেওঁলোকৰ কোৰ্টত আছে। তেওঁলোকে যি পাব লাগে অলৰেডি আমি অফাৰ কৰি দিছোঁ। 15 দিনৰ জাননীখন তেওঁলোকৰ ঘৰটোতো কেনেকৈ থাকিব পাৰিব? সদায় যদি তেওঁলোকে ঘৰতে থাকে, বিনা পইচাত ইলেক্ট্ৰিচিটি লৈ থাকে, সমস্যা ক'ৰ পৰা সমাধান হ'ব? মইতো কৈছোঁ এনেকুৱা ঘৰত থাকিব নালাগে। আপোনালোকে টকা পইচা লৈ নিজৰ ঘৰলৈ ঘূৰি আহক। চৰকাৰী ঘৰত থাকিলেতো সদায় হেঁচা ঠেলা লাগি থাকিব। মই জাননীখন দিয়া ভাল হৈছে বেয়া হৈছে মই নকওঁ, কিন্তু ৰাজ্য চৰকাৰে দিয়া আৰ্থিক পেকেজ তেওঁলোক ঘৰলৈ ঘূৰি আহিব লাগে। আৰু 1000 মানুহৰ বিপৰীতে 650 কোটি টকা দিয়া হৈছে। 1000 মানুহ তাত সৰ্বমুঠ আছে, 1000ৰ বিপৰীতে 650 কোটি টকা। ৰাজ্য চৰকাৰে তাতকৈতো দিব নোৱাৰে। গতিকে ইমানখিনি কৰাৰ পিছত তেখেতসকলে আগবাঢ়ি আহি চুক্তি স্বাক্ষৰ কৰিব লাগে, চেক ল'ব লাগে, নিজৰ ঘৰলৈ যাব লাগে, ইমানেই কথা। গতিকে ইয়াক লৈতো আন্দোলন কৰাৰ কোনো মিনিং